গাইজ নমস্কাৰ। তো গাইজ আজি ডে 2 আৰু আজি ৰাতিপুৱা বঢ়িয়াকৈ মই জল্দি উঠিছোঁ দেই। মানে কালি ৰাতি বহুত জল্দি শুইছোঁ, সেইকাৰণে আজি অলপমান জল্দি উঠিলোঁ। উঠি পেলাই এতিয়া মই পঢ়িম আৰু বঢ়িয়াকৈ এতিয়া চাহ খাওঁ, চাহ খাই পঢ়িম। চাহ এই টপ গ'ল্ড বিস্কুট, এই টপ গ'ল্ড বিস্কুটটো গাইজ মোৰ ফেভৰেট বিস্কুট দেই, বহুত সৰুৰ পৰা খাওঁ। আৰু মই এতিয়া বঢ়িয়াকৈ পঢ়িম, পঢ়ি পেলাই মানে পঢ়া হোৱাৰ পিছত আপোনালোকক দেখাই আছোঁ। তো গাইজ এতিয়া মই বঢ়িয়াকৈ পঢ়া হৈ গ'ল আৰু আজি মই কলেজ নগ'লোঁ গাইজ। মানে এই পাৰ্থ বোলে, মানে মোৰ যোনটো লগ আৰু সেই বোলে ক'ৰবাত বোলে যাব। তাতে মানে আমি যাম নহয়, আপোনালোকক দেখাই দিম মই বঢ়িয়াকৈ। সি বোলে মানে কাৰোবাক লগ কৰিব যাব আৰু কাক লগ কৰিব যাব দেখাই দিম তাক। এতিয়া প্ৰায় কেইটামান বাজিল, কেইটা বাজিল 9:30 মান বাজিছে আৰু অকণমান পাছত ভাত চাত খাই পেলাই ক'ৰবাত যাওঁ আৰু ওলাই। শুনো কিবা ক'বা? শুনো শুনো এইফালে ভ্লগ হাই তই দেখছি না আজিকালি চলিবিলাক। কিবা ক'বা নে? গাইজ নমস্কাৰ। হা তো গাইজ বঢ়িয়াকৈ ভাত খাম আৰু ভাত খাই দেখাইছোঁ। তো গাইজ এটা একদম বঢ়িয়া বস্তু বনাম, কি বনাম জানে? একদম বঢ়িয়াকৈ ভাত ভাজি বনাম, ভাত ভাজি। চবৰে ফেভৰেট কিজানি ভাত ভাজি, মানে ভাত চাত খাব ইচ্ছা নাই আজি। বঢ়িয়াকৈ ভাতে মানে লগত ভাতটো ভাজি হ'লে ভাত ভাজি বনাম। এইটো কেইটামান পিঁয়াজ ল'ম, দুটা পিঁয়াজ দি হৈ যাব, দুটা পিঁয়াজ ল'ম আৰু বঢ়িয়াকৈ কি বুলি কয় ভাত ল'ম। তো এতিয়া মই বঢ়িয়াকৈ ভাত ভাজি খান হৈ গ'ল। ভাজিখন বঢ়িয়াকৈ বনাইছোঁ, মজা লাগছে খাই, কিন্তু খালি অলপমান ৰেড চিলিটো বেছি হৈছে। আৰু এতিয়া বঢ়িয়াকৈ চাহ বনাই আছোঁ, আমি খাম চাহ বনাই। তো গাইজ মই গাখীৰ দিয়া চাহ নাখাওঁ দেই, মই অকল লাল চাহ খাওঁ আৰু দিনটোত প্ৰায় 2 বাৰ খাওঁ আৰু চাহ, 1 বাৰ বা 2 বাৰ খাইছে। কিন্তু মই চাহটো নাখাওঁ, গাখীৰ দিয়া চাহটো আজিকালি লাৰি বনাই, মুখত দিয়ে বনাই, লাৰি বনাই দূৰৰ কথা মুখতে দি বনাই। চাহ উঠলিও নে এই চাহ উঠলে কিমান টাইম লাগে, মই ৰখি আছে। তো গাইজ এনে ঠিকে আছে, কিন্তু তামাম জ্বলা আছে দে, ৰেড চিলি অকণমান দিয়া গৈছে। যদি চাহকাপ নেওল
খাই ভাল কিজানি খাই ভালে নালাগিলে সেইকাৰণে চাউলমান চেনি বেছিকৈ দিব লাগে তামাম জ্বলা হৈছে তামাম বুলি কৈছোঁ তো গাইজ আমি মানে এতিয়া ক'ৰবাত যাম গেলি আমাৰ পাৰ্থ ভাই আহি গৈছে বাইকখন লৈ পেলাই ক'ত যায় তই ক'ত যাবি ক'ত যাবি তো গাইজ এইবিলাক কাৰোবাক লগ কৰিব যাব কাক লগ কৰিব যায় সি এজনে মানে ফুৰিব যাব মানে আমি এতিয়া বঢ়িয়াকৈ এইফালে যাম আৰু এই কি বুলি কয় মুক্তপুৰ চাইডে যাম আমি তিনিটা যাম আৰু এটা এইফালে আমাৰ এইফালে আছে আৰু এটা আছে এইফালে আৰু বহুত দিন যোৱা নাই মানে কেনে যাওঁৱেই মিছা কৰি বহুত ঘূৰিব বহুত যাওঁ ৰ'দটো কিন্তু বেয়া ৰ'দ দিছে বেয়া ৰ'দ দিছে এটা গাড়ী দেখিছে নাই গাড়ীত টান নামে লিখি থৈ দিছে বাপেকে এই হ'ব देखिए मैं की पिंचू मेरा आज का दिन का आउटफिट है ये शीटन की वजह से ना मैंने मुझे तो सीराम तो रहा सीराम तो हुई है मतलब और ये हमारा घर तो गाइज मोर मोबाइल क्वालिटी इमान এটা ভাল নহয় দে মিছা ক'লে কি হ'ব কাৰণ ফাৰ্ষ্ট যদি সবৰে কণ্ডিশ্যন ইমান এটা ভাল নাথাকে ন সেইকাৰণে কৈছিলোঁ অনা পাৰ্থ কি লৈছে শুনি লৈছে নেকি তই হা গাইজ মানে আমি এতিয়া বঢ়িয়াকৈ সেইফালে যাম আৰু এতিয়া হাও কিয় বকি আছে তো গাইজ আমাৰ যাত্ৰা বঢ়িয়াকৈ আৰম্ভ হৈ গৈছে আমাৰ পাৰ্থ ভাই গাড়ী চলাই আছে আৰু মই বঢ়িয়াকৈ পিছফালে উঠি আছোঁ বলদীপ কলো তো গাই দেখছি না আমার অখাত চলি মানে কেনেকুৱা সিহঁতৰ ক'ৰবাত যাত টাইমত ওলোৱাই নহয় সিহঁতৰ তো গাইটো পল্লি সিহঁতৰ ঘৰ নহয় দেই সিহঁতৰ মামাকঠেৰ ঘৰ এইটো মাতি থাকিলে মাতে দে কি অখাত চলি এইগিলা অখাত চলি এইগিলা অখাত চলি মাতি থাকিলেও গাইছ মাত মাতে কি কম এইগিলাখান চলিৰ কাৰণে মানে লগ হ'ব ইচ্ছা নাযায় এইগিলা অখাত চলিৰ কাৰণে গোটেই হেডফোন লৈ পেলাই বা लेवलदार हम मेहनत किए भाई हम किसी का पॉकेट नहीं खाते কি মানে আমি আইডিয়া আমি বাইকত তিনটা হেলমেট নাই এই বা আমি এবাৰ ফাৰ্ষ্টতে এই মোবাইল দি স্যামসাং তাৰপিছত এডভাৰটাইজ মাৰি আচ্ছা গাইছ মানে ইয়াতে মনে মনে বাইকখন লৈছে দেই তো গাইজ আমি মানে এতিয়া বঢ়িয়াকৈ গাড়ীত তেল ভৰাব আহিছোঁ আমি 500 টকাৰ তেল ভৰালোঁ এতিয়া 500 টকা নহয় এনে কৈছে 50 টকা তেল ভৰাইছোঁ পইচাটো ই গাইজ এনে ফকাই দিতে আহিছিলে পইচা হৈছে নাতে ইয়াৰ এনে সদায় চবতে এনে মৰবে আহি পইচাটো অকল মই দিছোঁ গাড়ীখন কিন্তু ইয়াৰ দেখছি নাই ফেন ক'ত ফেন দি থৈ দিছে এহঁতৰে দিন ক'ত বঢ়িয়াকৈ ফেন দি থৈ দিছে দেখছি আৰু এটা 50 টকাত দেখ 50 নহয় 500 তো গাইজ মানে আমি এতিয়া বঢ়িয়াকৈ তেল ভৰাইছোঁ গাড়ীত
তো গাইজ এতিয়া বঢ়িয়াকৈ ওপৰত যাই আছোঁ ওপৰত বা কি আছে চাওঁ মানে আমি আহি পালোঁ যেতিয়া পাইছিলোঁ ওইফালে দোকান আছে মাৰবুক খেন্তা ৱাও কি ধুনীয়া ভিউ বে অঁ কিয় वा কৌ তো গাইজ বৰ্তমান মানে পাৰ্থ বঢ়িয়াকৈ গাড়ী ধুই আছে এই যে আমাৰ পাৰ্থৰ গাড়ী ধুই আছে বাপেকৰ গাড়ীখন ধুই আছে অলপমান ময়ো ধুই দিলোঁ দেই গাড়ীখন সিয়ানো গাড়ীখন ধুবা ইচ্ছা কৰা নাছিল ময়ে ধুবা দিলোঁ এনে পাৰ্থ কি ফুফে কথা ভালকৈ কবি তই দেখছি না খান গাড়ীটো পাৰ্থ তোমাক মই ভিডিঅ' ইউটিউবত দিম কালি এটাও দিছোঁ ইউটিউবত মই তো গাইজ বৰ্তমান দুপৰীয়া ভাত খাই আছোঁ চাহ দালি ভাত আৰু নেমু আলু ভাজি আৰু কি বুলি কয় এইটো কণী ডিমা আৰু এইটো দালি মই বঢ়িয়াকৈ ভাত খাই আছোঁ তো গাইজ বৰ্তমান মানে এই আমাৰ মামীক আৰু ইহঁতৰ বায়েকহঁতৰ ঘৰত থ'ব আহিছিলোঁ আৰু মাত্ৰ বেছি ওচৰত নহয় মানে বেছি দূৰতো নহয় ঘৰটো মামাৰ বাইকখন লৈ পেলাই বঢ়িয়াকৈ থ'ব আহিছিলোঁ মামী এটাতে আছে মই যাব ইচ্ছা নালাগে লাজ লাগে কৈছোঁ বোলে মামী যদি যেতিয়া যাওঁ টাইমত ফোন মাৰিব দিছোঁ মই অঁ জেগাটো ভাল লাগছে এইফালে ধুনীয়া ধুনীয়া জেগা আছে তো গাইজ ফাইনেলি ঘৰত আহি পাইছোঁ এইমাত্ৰ আৰু আজি যে আপোনালোকক যে কৈছিলোঁ কাৰোবাক লগ কৰিব যাব বুলি পাৰ্থ হয় মানে আমি যে গৈছিলোঁ আমি মানে যোন আহিব লগা আছিল অহা নাই যাকো লগ কৰিব গৈছিলোঁ অহা নাই সেইকাৰণে আপোনালোকে বেয়া চেয়া নাপাব আৰু মানে ভিডিঅ'টোত ক'লোঁ যিহেতু কিন্তু মানে অহা নাই তাই কিয় মানে যোন আহিব কিয় বা নাহিল কাৰণটো গম নাপালোঁ আৰু যদি ভিডিঅ'টো চাই ভাল লাগে আপোনালোকক বঢ়িয়াকৈ লাইক এটা কৰি দিব আৰু আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছিলোঁ বাই বাই